আজি সময় গল পিএম কিষাণ 20তম কিস্তিৰ 2000 টকা। কোনসকল কৃষকে লাভ কৰিলে পিএম কিষাণ 20তম কিস্তিৰ টকা? আপোনাৰ বেংক একাউণ্টত সোমাল নে নাই কেনেকৈ চেক কৰিব? অংগনবাদী ৰান্ধনী আশাৰ দৰমহা বৃদ্ধি কৰিলে চৰকাৰে। কিমান টকা বৃদ্ধি হল অংগনবাদী ৰান্ধনী আশাৰ? ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে চাওক। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। সবিশেষ তথ্য একেলগে জনাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে পিএম কিষাণ কৃষকসকলৰ কাৰণে। আজিৰ আপডেট আহি পৰিছে পিএম কিষাণসকলৰ কাৰণে। কৃষকে কেতিয়া লাভ কৰিব পিএম কিষাণৰ 20তম কিস্তি? এই দিনটোতে একাউণ্টলৈ আহিব পাৰে ধন। বিগত বৰ্ষৰ 24 ফেব্ৰুৱাৰীত দেশৰ কৃষকসকলে লাভ কৰিছিল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 19তম কিস্তি। ইয়াৰ পিছতে কৃষকসকল এই আঁচনিৰ 20তম কিস্তিৰ বাবে আশাৰে বাট চাই আছে। বিগত কেইটামান দিনৰ পৰা কিষাণ সন্মান নিধিৰ আগন্তুক কিস্তি সন্দৰ্ভত যথেষ্ট আলোচনা চলি থকা দেখিবলৈ পোৱা গৈছে। এই ধনৰাশি কেতিয়া হিতাধিকাৰীসকলৰ একাউণ্টলৈ আহিব পাৰে, এই বিষয়ত শেহতীয়াকৈ পোহৰলৈ আহিছে এক বিশেষ খবৰ। এই খবৰ অনুসৰি 18 জুলাই অৰ্থাৎ কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 20তম কিস্তি মুকলি কৰা হ'ব পাৰে। অৰ্থাৎ আজি আপোনালোকৰ বেংক একাউণ্টত টকা সোমাই যাব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মতিহাৰী ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আইটি ৰেলৱে আৰু পথৰ উন্নয়নকে ধৰি 7100 কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰিব। এই অনুষ্ঠানৰ সময়তে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 20তম কিস্তি মুকলি কৰাৰ সম্ভাৱনা আছে। যদিহে সম্ভৱ হয় তেতিয়া কাইলৈ অৰ্থাৎ আজি এই আঁচনিৰ হিতাধিকাৰীসকলে নিজৰ একাউণ্টত 2000 টকাকৈ লাভ কৰিব। পৰৱৰ্তী খবৰটো হৈছে অংগনবাদী কৰ্মীসকলৰ কাৰণে। অংগনবাদী কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰিলে ৰাজ্য চৰকাৰে। অংগনবাদী কৰ্মীলৈ কেবিনেটত ভাল খবৰ। অংগনবাদী কৰ্মীসকলে মাহে 8000কৈ লাভ কৰিব। প্ৰতিগৰাকী সহায়কে 4000 টকাৰ মাননি লাভ কৰিব। লগতে যিসকল আশা কৰ্মী আছে তেওঁলোকে 4000 টকাৰ দৰমহা লাভ কৰিব। আনহাতে ৰান্ধনীসকলৰ দৰমহা বৃদ্ধি কৰা হৈছে। ৰান্ধনীসকলে 2000 টকাৰ দৰমহা এতিয়াৰ পৰা লাভ কৰিব। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছ দল এইবাৰ এক বিশেষ জনগোষ্ঠীৰ মাজত সোমাই পৰিব। বিশ্বনাথত মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য। বিশ্বনাথ জিলাৰ অগপন নেতা কৰ্মকৰ্তাৰ লগত মত বিনিময়। পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা বিভিন্ন পঞ্চায়ত সদস্যসকলক অভিনন্দন জনোৱাৰ লগতে এখন সাংগঠনিক সভাত আজি অংশগ্ৰহণ কৰে মন্ত্ৰী কেশৱ মহন্তই। সমাগত 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে তৃণমূল পৰ্যায়ত জনসংযোগ বৃদ্ধিৰ যোগেদি দলৰ সাংগঠনিক স্তৰসমূহ পূৰ্ণাংগ ৰূপত সক্ৰিয় কৰাৰ বাবে আজি বিশ্বনাথ জিলা অগপন নেতা কৰ্মীসকলক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। লগতে দলটো শক্তিশালী কৰাৰ স্বাৰ্থত বিভিন্ন দিহা পৰামৰ্শৰ নিৰ্দেশনা আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে। ইফালে শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটা দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিব নে নাই ইয়াৰ পৰৱৰ্তী সময়ত সিদ্ধান্ত লোৱা হ'ব বুলি জানিব দিয়ে মন্ত্ৰীগৰাকীয়ে। কোনো তৃণমূল কৰ্মীয়ে যদি চৰকাৰী বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হৈছে তেনে কৰ্মীৰ তালিকা বিচাৰিছে মন্ত্ৰীগৰাকীয়ে। আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ভাঙত গৌৰৱ গগৈ লোৱাৰ পিছত কংগ্ৰেছৰ ভৱিষ্যতৰ বিষয়ে মন্ত্ৰীগৰাকীক সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ তেনেকৈ একো ভৱিষ্যত দেখা নাই। সমগ্ৰ অসমৰ ছবিখন পৰ্যালোচনা কৰিলে দেখা যায় যে কংগ্ৰেছ দলে এইবাৰ এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ মাজত সোমাই পৰিছে। পৰৱৰ্তী খবৰটো হৈছে শীঘ্ৰেই উৰিয়ামঘাটত 3000 বিঘা ভূমি চলিব উচ্ছেদ। আৰম্ভ হৈছে জৰীপ প্ৰক্ৰিয়া। জিলাৰ সৰুপথাৰ সমজিলা অন্তৰ্গত উৰিয়ামঘাট সীমান্তত চলিব বৃহৎ উচ্ছেদ অভিযান। উৰিয়ামঘাট সীমান্তৰ প্ৰায় 3000 বিঘা মাটি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে এই উচ্ছেদ অভিযান চলিব বুলি জানিব পৰা গৈছে। কিছুদিনৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰুপথাৰ সমষ্টিৰ বৰপাথাৰৰ বানাক্ৰান্ত অস্থায়ী আশ্ৰয় শিবিৰলৈ উৰিয়ামঘাটৰ অসম নাগালেণ্ড সীমান্তৰ কেইবাখনো গাঁৱত উচ্ছেদ হ'ব বুলি মন্তব্য কৰিছিল। বিদ্যাপুৰ চিলনীজানৰ পৰা নগাঁও ডিং আদি ঠাইলৈ চলাচল কৰাৰ সুযোগ লৈ এই ঠাইৰ উপৰিও বিভিন্ন ঠাইৰ পৰা আহি সীমান্তৰ বিভিন্ন ঠাইত নিগাজিকৈ থাকি বন ধ্বংস কৰাৰ কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ বিভিন্ন ঠাইৰ পৰা লোকসকল এই অঞ্চললৈ অহাৰ পিছতে ইয়াৰ জনগাঁথনি পৰিৱৰ্তন হোৱা বুলি উল্লেখ কৰিছিল। তাৰ পাছতে গোলাঘাট সৰুপথাৰ সমজিলা প্ৰশাসন তথা বন বিভাগ তৎপৰ হোৱা পৰিলক্ষিত হৈছে।
যোৰহাট গোলাঘাট আদি বিভিন্ন ঠাইৰ পৰা বন বিভাগৰ লোক আহি জৰীপ আৰম্ভ কৰিছে এই অঞ্চলসমূহত। সৰুবতাৰ সমজিলাৰ জালাল বস্তি, থুৰিবাৰী, বিদ্যাপুৰ, খেৰবাৰী, মধুপুৰ, দলনি পথাৰ, দয়ালপুৰ, দলনি পথাৰ, পিঠাঘাট আদিকে ধৰি কেইখনমান গাঁৱত ইতিমধ্যে প্ৰাৰম্ভিক জৰীপ আৰম্ভ কৰিছে। শেহতীয়াকৈ আৰক্ষী অধীক্ষক, জিলা আয়ুক্ত আদি আহি বন বিভাগৰ লোকৰ সৈতে আলোচনাত মিলিত হৈ ঠাইসমূহ পৰিদৰ্শন। খবৰটো হৈছে বিজেপিলৈ দৃষ্টি ৰাজখোৱা। যোগদানৰ উদ্দেশ্য নিৰ্বাচনী টিকট হ'ব নালাগে, স্পষ্ট বাৰ্তা দিলীপ শইকীয়াৰ। দৃষ্টি ৰাজখোৱাকে ধৰি ৰাজ্যৰ বহু কেইবাগৰাকী পৰিচিত ব্যক্তিয়ে আজি বিজেপিত যোগদান কৰে। ৰাজনৈতিক বিশ্লেষকৰ মতে 2026 নিৰ্বাচনৰ পূৰ্বে এই যোগদান বিজেপিৰ বাবে ইতিবাচক বুলি গণ্য কৰা হৈছে। এই উপলক্ষে বৃহস্পতিবাৰে গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দলটোৰ সূত্ৰৰ মতে বৃহস্পতিবাৰে দিনটোত ৰাজনৈতিক দল আৰু সামাজিক সংগঠনৰ 50 জনেৰো অধিক নেতাই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা। ভিতৰত আছিল দৃষ্টি ৰাজখোৱা, আলফাৰ প্ৰাক্তন নেতা, আম আদমি পাৰ্টিৰ অসমৰ প্ৰাক্তন সভাপতি মনোজ ধানোৱাৰ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰ্জুন ছেত্ৰী, অমল পাটোৱাৰী, মানস শৰণীয়া, ত্ৰিদীপ তালুকদাৰ, অভিনেতা নিৰ্মল পায়েং, ৰাইজৰ দলৰ যুৱ বাহিনীৰ ৰাজ্যিক সভাপতি প্ৰশান্ত শইকীয়া, কংগ্ৰেছৰ নগাঁও জিলাৰ সভাপতি অসীম চুমুৱা, অধিবক্তা আদি।